আচলতে এই দীপক কনষ্ট্ৰাকশ্যন বুলি এটা কনষ্ট্ৰাকশ্যন নাদুৱাৰ তেওঁলোকে হাতীকান্দুৰ ওচৰৰ যিটো অইলৰ খাট তাত তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে আৰু আমাৰ তেওঁলোকৰ কামবোৰ পাৰ্মানেণ্ট হ'ব বুলি মানে তেওঁলোকৰ আগতে এই খাটটো চলি আছিলে খাগৈজানৰ এটা ছাইডত চলি আছিলে তেনেকৈ তেওঁলোকে কিছুমান দীপক কনষ্ট্ৰাকশ্যন জড়িত আছে নে তাত নাজানো তেওঁলোকে হিৰণ্য বুলি কোনোবা এজনৰ মানুহৰ নাম লৈছে আৰু খাগৈজানৰ কোনোবা ডাঙৰীয়া উপাধি এজন ব্যক্তিৰ নাম লৈছে যে তেওঁ প্ৰায় 20-30 পৰা 30-40 হাজাৰ টকা লৈ আমাৰ ল'ৰাবোৰ তাত পাৰ্মানেণ্ট হ'ব চাকৰি বুলি তেওঁলোকে ভৰাইছে ভৰাৰ পিছত ল'ৰাবোৰে চাকৰি কৰিছে চাকৰিত সোমোৱাৰ পিছত 2.5 মাহ তেওঁলোকক দৰমহা নিদিয়ে দৰমহা যিহেতু দুখীয়া ঘৰ ল'ৰা ঘৰখন চলিব লাগে তেওঁলোকে 2.5 মাহ দৰমহা নোপোৱাত তেওঁলোকে তাত প্ৰটেষ্ট কৰিছে প্ৰটেষ্ট কৰাৰ পিছত তেওঁলোকে থানালৈ তেওঁলোকক মাতি পঠিয়াইছে আৰু তেওঁলোকে 3খন ফৰ্ম দিছে এখন দিছে নো ক্লেইম সাৰ্টিফিকেট কোনো ধৰণৰ তেওঁলোকে তাত ক্লেইম কৰিব নোৱাৰিব লগতে দৰমহাটো যেতিয়াহে পাব যেতিয়া তাত চাকৰিটো তেওঁলোকে ৰিজাইন দিব সেই কামটোৰ পৰা তেওঁলোকে ৰিজাইন দিব তেওঁলোকে কিছুমানে 7,000 পইচা পাইছে 30,000 দি সোমাইছে 20,000 দি সোমাইছে কিছুমানে বাৰু পইচা দিয়া নাই যিবিলাক টেকনিকেল পোষ্টত সোমাইছে কিন্তু যিবিলাক লৈ 7,000 টকা আজি দৰমহা পাইছে অলৰেডি 30-35 হাজাৰ টকা তেওঁলোকে তাত ঘূচ দিছে চাকৰিটো পাবলৈ কিন্তু সেই ল'ৰাবোৰক কি হ'ব এই পইচাবোৰ কোনে ঘূৰাই দিব গতিকে এনেকুৱা ধৰণৰ দালালি যিহেতু আমাৰ এই অঞ্চলবোৰ খাটসমূহত চলি আছে লোকেল ল'ৰাবোৰে যি প্ৰাধান্য পাব লাগে লোকেল ল'ৰাবোৰে কাম কৰি আছে তেওঁলোকে দৰমহা নিদিয়ে আৰু 8টা ল'ৰাক তেওঁলোকে ব্লেকলিষ্ট কৰি পেলাই ইয়াত চাইন মৰাই দৰমহা দি ক্লিয়াৰ কৰি পেলাই সেই 8টা আকৌ বেলেগৰ পৰা পইচা লৈ তেওঁলোকে ইয়াত এই 8টা জেগাত মানে চাকৰি ভৰাৰ এটা তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে আমি দীপক কনষ্ট্ৰাকশ্যন আৰু যোন দালাল আছে আমি সকীয়াই দিছোঁ যে মটক এলেকাত তেওঁলোকে কাম কৰি আছে মটক জনগোষ্ঠীৰ ল'ৰা ইয়াত ডিপ্ৰাইভ হৈছে আহোম জনগোষ্ঠীৰ ল'ৰা ডিপ্ৰাইভ হৈছে চাহ জনজাতিৰ ল'ৰা ডিপ্ৰাইভ হৈছে ইয়াত চাহ জনজাতিৰ ল'ৰা আছে আহোম জনগোষ্ঠীৰ ল'ৰা আছে মটক জনগোষ্ঠীৰ ল'ৰা আছে গতিকে তেওঁলোকক আমি সকীয়াই দিছোঁ যদি তেওঁলোকৰ প্ৰাপ্য অতি শীঘ্ৰে যদি ঘূৰাই নিদিয়ে তেওঁলোকৰ দৰমহা যদি ঘূৰাই নিদিয়ে তেওঁলোকক চাকৰি সোমোৱাৰ বাবদ যদি পইচা যোনে লৈছিলে তেওঁলোকে যদি এনকুৱাৰী নকৰে তেওঁলোকক কিন্তু আমি কোনো পধ্যে আমি কিন্তু তেওঁলোকক সেই অইল খাটত তেওঁলোকক কাম কৰিবলৈ দিয়া নহ'ব এইটো মটক যুৱ ছাত্ৰ সন্মিলনে হুংকাৰ দিছে আৰু তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকক দৰমহা ঘূৰাই দিয়ক আৰু আমি তেওঁলোকে যদি আমাৰ কথা নামানে তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিক আন্দোলন তাত অইল খাট বন্ধ কৰিম তেতিয়া কিন্তু প্ৰশাসনে আমাক দুখিলে নহ'ব প্ৰশাসনে তেতিয়া আমাক অইল খাট বন্ধ কৰাৰ ক্ষেত্ৰত যদি দুখে কিন্তু তেতিয়া সকলোবোৰ দায়ী হ'ব এইটো মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা কিন্তু আমি স্পষ্ট কৰি দিছোঁ